উন্নয়নৰ ফোপোলা স্বৰূপ বিধায়ক ৰমাকান্ত দেউৰীৰ 10 বছৰীয়া হতিয়ান এতিয়া ফুটুকাৰ ফেন। কাগজতে সীমাবদ্ধ প্ৰগতি, আঁচনিৰ ওপৰত আঁচনিৰ নাম, কিন্তু বাস্তৱত শূন্য। 15 লাখ টকীয়া আঁচনিৰ ভেকু ভাওনা, নপৰিল এটা ইটা, নপৰিল এক বেলচা বালি। কাম নকৰাকৈ 9 লাখ টকা উদৰস্থ কৰাৰ গুৰুত্বৰ অভিযোগ। মন্দিৰ পৰিচালনা সমিতিৰ বিস্ফোৰক অভিযোগত কঁপিব দিছপুৰ। উন্নয়নৰ জোৱাৰ নে লুণ্ঠনৰ ৰাজত্ব? বিধায়ক ৰমাকান্ত দেউৰীৰ 10 বছৰীয়া উন্নয়নৰ হতিয়ানক লৈ এটা সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। যি সময়ত চৰকাৰে স্বচ্ছতাৰ কথা কৈছে, সেই সময়তে বিধায়কগৰাকীৰ প্ৰগতিৰ হতিয়ান এতিয়া ফুটুকাৰ ফেনত পৰিণত হোৱাৰ অভিযোগ উত্থাপন হৈছে। আঁচনিৰ নাম আছে, কিন্তু কাম নাই। আনকি কাম নকৰাকৈ লক্ষ লক্ষ টকা উদৰস্থ কৰাৰ অভিযোগ তুলিছে স্বয়ং ধৰ্মীয় অনুষ্ঠানৰ পৰিচালনা সমিতিয়ে। আৰু তেওঁলোকে যিখন কনষ্ট্ৰাকশ্যন কমিটি বনালে, এইখন কমিটিত মন্দিৰৰ কমিটিৰ কোনো এজন সদস্যকেই নাৰাখিলে। টকাটো উঠাই খালেই নে কি কৰিলে, নাখালে আৰু নিশ্চয় বাউণ্ডেৰী ৱালৰ কাম কৰিলেহেঁতেন। এতিয়ালৈকে এটা ইটাৰ টুকুৰা, এটা বালি চাহি পেলোৱা নাই মন্দিৰৰ বাউণ্ডেৰীৰ ভিতৰত। ৰাইজৰ উন্নয়নৰ কাৰণে এৰিছিল। এই পইচাবিলাক ক'ত কি কৰিছে নকৰিছে, ইয়াৰ তদন্ত ব্যৱস্থা কৰিব লাগে অতি শীঘ্ৰেই। নিৰ্বাচনী অধিসূচনা জাৰি নকৰাত ইয়াত বিহিত ব্যৱস্থা কৰিবৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈকে মোৰ ফালৰ পৰা মই অনুৰোধ থাকিল। এয়া উন্নয়নৰ নমুনা নে লুণ্ঠনৰ অংক? বিধায়ক ৰমাকান্ত দেউৰীৰ 10 বছৰীয়া কাৰ্যকালৰ যি উন্নয়নৰ হতিয়ান, সেয়া এতিয়া ৰাইজৰ বাবে এক ডাঙৰ ধেমালিত পৰিণত হৈছে। বিধায়কগৰাকীৰ প্ৰগতিৰ হতিয়ানত কেৱল আঁচনিৰ ওপৰত আঁচনিৰ নাম আছে ঠিকেই, কিন্তু ধৰা দিয়া নাই কোনো বাস্তৱিক কামে। অভিযোগ উঠিছে যে কেৱল কাগজে পত্ৰতে সীমাবদ্ধ হৈ ৰৈছে বিধায়কগৰাকীৰ তথাকথিত উন্নয়ন। আপোনালোকে ফটো মাৰি চাওক, কোনখন ৱাল বনাইছে আপোনালোকে নিজেই দেখা পাব। কোনখিনিত ইটা এটা আছে, ক'ত ইটা এটা পেলাইছে, ক'ত বাউণ্ডেৰী ৱাল মাৰিছে আপোনালোকে চাওক। অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে অসম দৰ্শনৰ নামত এই 15 লাখ টকাটো দিছিল। এই 15 লাখটো আৰু বহুত মন্দিৰলৈ দিছে আমি জনামতেদি। কিন্তু তেওঁলোকৰ কিছু হ'লেও কাম হৈছে আৰু তেওঁলোকৰ স্থায়ী কমিটিৰ লগত তেওঁলোকৰ যোগাযোগ ৰাখিছে, ৰাখি পেলাই তেওঁলোকে বনাইছে। কিন্তু আমাৰ কমিটিৰ লগত কোনো এতিয়ালৈকে বৰ্তমান যোগাযোগ এই মুহূৰ্তত মই য'ত থিয় হৈ আপোনালোকৰ লগত এইখিনি কথা পাতি আছো, এই মুহূৰ্তলৈকে আমাৰ লগত যোগাযোগ নাই। বা আমাৰ মন্দিৰৰ কমিটিখিনিৰ লগতো কোনোদিন আহি বহি দুটা কথা আলোচনা কৰা নাই। সভাপতিয়ে নিৰ্মল কোঁৱৰ, যিজন বৰ্তমান এই কনষ্ট্ৰাকশ্যন কমিটিৰ সম্পাদক, তেওঁক বহুতবাৰ ফোন কৰিলে, তেওঁ কোনোদিনে ফোন ৰিচিভ নকৰিলে আৰু কোনোদিনে কল বেক নকৰিলে। গতিকে এতিয়া মুখ্যমন্ত্ৰী মহোদয়লৈকে মোৰ এটাই অনুৰোধ থাকিল, তেখেতে যিবিলাক পইচা ৰাইজৰ উন্নয়নৰ কাৰণে এৰিছিল, এই পইচাবিলাক ক'ত কি কৰিছে নকৰিছে, ইয়াৰ তদন্ত ব্যৱস্থা কৰিব লাগে অতি শীঘ্ৰেই। প্ৰগতিৰ হতিয়ানত সগৌৰৱে উল্লেখ আছে 15 লাখ টকীয়া এটা আঁচনিৰ কথা, কিন্তু বাস্তৱত অভিযোগ অনুসৰি এই আঁচনিৰ নামত আজিও নপৰিল এটা ইটা, পৰা নাই এক বেলচা বালিও। ইয়াৰ পাছতো কেনেকৈ প্ৰগতিৰ হতিয়ানত এই কামৰ নাম অন্তৰ্ভুক্ত হ'ল, তাক লৈ এতিয়া উঠিছে প্ৰশ্নৰ ধুমুহা। তেওঁ টকা দিয়া নাই, ৰমানন্দ দেৱে টকা দিয়া নাই। আপোনালোকে বুজি পায় নে নাপায়? মোক দম দিছে, ৰমানন্দে টকা দিয়া নাই। আপুনি ভাবিছে ৰমাদেৱে টকা দিছে বুলি? ৰমাদেৱে নাই, হেমন্ত চাই দিছে। মোক দম দিছে। তেওঁলোকে আহি ইয়াত আঁঠুকাৰি টকা দিব লাগিব, আহি 9 লাখ টকা এইবুলি মোক দম দিছে এজন জন্মভূমি মানুহে। আপোনালোকে যাওক, এই 2008 চনৰ পৰা আহিছোঁ, এতিয়া 2026 হ'ল। এতিয়া আজিলৈকে ইটা এডোখৰ দেখা নাই, একো এটা প্ৰমাণ পত্ৰ নাই, এতিয়া বাউণ্ডাৰী নাই। ইয়াত বহুত অন্যায় অত্যাচাৰ, গতিকে বহুত যন্ত্ৰণা হৈ আছে। গতিকে আমি বহুত শাস্তিত মই আজি 17 বছৰ ইয়াত বঞ্চিত হৈ আছোঁ। গতিকে মহোদয় প্ৰভু, আপোনাৰ মই আশা কৰিছোঁ যাতে এই মন্দিৰৰ কাৰণে আপুনি এই কামটো সোনকালে কৰি দিয়ক, ব্যৱস্থা কৰি। এইটো 24 বছৰ 2023-24 বৰ্ষৰ যিটো ৰজাগৃহ আঞ্চলিক কীৰ্তন ঘৰৰ বাউণ্ডেৰী ৱালৰ নামত যিটো টকা চেংচন হোৱা বুলি আমাক মাননীয় মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়াই আমাৰ ৰজাগৃহ আঞ্চলিক কীৰ্তন ঘৰৰ তেখেত নিজেই আহি পেলাই ঘোষণা কৰি থৈ গৈছিল। আৰু সেই অনুসৰি তেনেকৈ আমাৰ মন্দিৰৰ এষ্টিমেটো বনোৱা হৈছিল বাউণ্ডেৰী ৱালৰ। ইয়াৰ পিছৰখিনি কথা হ'ল, তেখেতৰ নেতৃত্বত নিৰ্মল দেউৰীয়ে তেখেতেও আহিছে, তেখেতৰ চামচাবিলাকেই আহি পেলাই এই কামটো আগভাগ লৈ কৰিম বুলি পেলাই আমি পিছত গম পালোঁ। আৰু
গম পাই পেলাই আমি তেখেতসকলৰ পৰা আমি কনষ্ট্ৰাকশ্যন কমিটিখন কেনেকুৱা ধৰণে কেনেকুৱা পেটাৰ্ণত গঠন কৰিছে আমি তাক চাবলৈ বিচাৰিলোঁ। তেতিয়া তেওঁ দিওঁ নিদিওঁকৈ মানে হোৱাটছএপত এবাৰ নামকেইটা দিয়ে আকৌ ডিলিট কৰি দিয়ে লগতেই। এনেকৈ আমি কনষ্ট্ৰাকশ্যন কমিটিৰ নামকেইটা চালোঁ। চোৱাৰ পিছত বোলোতো এইটোতো কথা নহ'ল, কাৰণ যিহেতু ৰজাগাদুৱা এটা সমূহীয়া অনুষ্ঠান, কুকতলি, বৰঙণি, দীঘলপুৰি, বৰচলা পৰ্যন্ত এইটো এটা আঞ্চলিক কীৰ্তন ঘৰ। ইয়াত মন্দিৰৰ সদস্য এজনো সেই কনষ্ট্ৰাকশ্যন কমিটিত অন্তৰ্ভুক্ত কৰা নাই। তেখেতসকলে আমাৰ লগত আৰু কোনোদিনেই যোগাযোগ নকৰিলে। ফোন কৰি আছে, আমাৰ মন্দিৰৰ সভাপতিয়েও ফোন কৰি আছে, তেখেতসকলে এটা দিন ফোন ৰিচিভ নকৰিলে। ব্লকত গ'লোঁ, স্বয়ং আমাৰ সভাপতি সোমেশ্বৰ পাত্ৰ ডাঙৰীয়া আছিল, আৰু কেইজনমান আছিল। আমি গৈ পেলাই ব্লকত গৈ পেলাই গমগতি ল'লোঁ। 15 লাখ টকাৰ ইতিমধ্যে 9 লাখ টকা মানে উঠাই লৈ গৈছে। এই ৰাজহুৱা অনুষ্ঠানৰ পইচাখিনি যদি আত্মসাৎ কৰে, এইটো কেনেকুৱা হ'ব? দেশৰ উন্নতি কেনেকৈ হ'ব? ইয়াৰ উচিত তদন্ত হ'ব লাগে, ইয়াৰ বিচাৰ অনতিপলমে হ'ব লাগে। স্বয়ং মুখ্যমন্ত্ৰীয়ে এনেকুৱা কিছুমান আঁচনি লৈছে যিবিলাকৰ দ্বাৰা আমাৰ অসমীয়া জাতি সমাজৰ কলা সংস্কৃতিবিলাক উন্নত কৰিবৰ কাৰণে তেখেতে যিটো প্ৰয়াস কৰিছে, এই প্ৰয়াসত আমাৰ কিছুমানে সদস্যই কি কৰিছে, সেইবিলাক আত্মসাৎ কৰি পেলাই চৰকাৰৰ বদনাম আনিব। মন্দিৰৰ উন্নয়নৰ নামত অহা চৰকাৰী ধন একাংশই মিলি উদ্ৰস্থ কৰাক লৈ এতিয়া অঞ্চলটোত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। সঁচাকৈ বিধায়ক ৰমাকান্ত দেউৰীয়ে কৰিছে নেকি উন্নয়ন, নে কেৱল নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ সজাইছে মিছা উন্নয়নৰ খতিয়ান? আঁচনিৰ ধনৰ এনে লুণ্ঠনক লৈ এতিয়া তদন্তৰ দাবী তুলিছে সচেতন ৰাইজে। নিউজ ডেস্ক, টাইমছ গুৱাহাটী।